কেতিয়াবা ভাবিছেনে এসময়ত বিশ্বৰ হস্ততাঁত আৰু হস্তশিল্পৰ কৰ্মশালা বুলি খ্যাতি লাভ কৰা ভাৰতবৰ্ষই কিয় ব্ৰিটিছ সামগ্ৰীৰ বজাৰত পৰিণত হৈছিল? ঔপনিৱেশিক শাসনৰ সময়ত শিল্পীসকল হঠাতে কেনেকৈ দৰিদ্ৰতাৰ কবলত পৰিছিল? ভাৰতে এসময়ত বিশ্বক মসলিন আৰু ৰেচমৰ দৰে সাজ-পোছাক যোগান ধৰিছিল, তেন্তে কিহৰ কাৰণে এনে অৱস্থা হ'বলৈ পালে? ইংৰাজ শাসনৰ অধীনত আমাৰ পৰম্পৰাগত কুটিৰ উদ্যোগবোৰৰ গৌৰৱ কিয় ভাঙি পৰিল? ভাৰতৰ শতিকা পুৰণি কুটিৰ উদ্যোগবোৰ কিহৰ বাবে হঠাতে ধ্বংস হৈ গৈছিল? সস্তীয়া ব্ৰিটিছ আমদানিৰ কাৰণে, নে ঔপনিৱেশিক নীতি, নে ইচ্ছাকৃতভাৱে কৰা শোষণৰ ফলত? হয়, আজিৰ এই ভিডিঅ'টোত এই সম্পূৰ্ণ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি পাম, কিয়নো আজিৰ এই ভিডিঅ'ৰ প্ৰশ্নটোৱেই হৈছে ঔপনিৱেশিক ভাৰতত পৰম্পৰাগত কুটিৰ উদ্যোগসমূহ অৱনতি হোৱাৰ আঁৰৰ কাৰণসমূহ ব্যাখ্যা কৰা। গতিকে এই প্ৰশ্নৰ লগত জড়িত গোটেই কাৰণসমূহ আমি ইয়াত আলোচনা কৰিম। Explain the reasons behind the decline of the traditional cottage industries in colonial India. 150টা শব্দৰ ভিতৰত উত্তৰ লিখিব লাগিব আৰু ইয়াৰ বাবে মেক্সিমাম 10 নম্বৰ দিয়া হৈছে। উত্তৰৰ আৰম্ভণি মই এনেদৰে কৰিছো। হস্তশিল্প আৰু ক্ষুদ্ৰ উৎপাদনৰ সৈতে জড়িত ভাৰতৰ কুটিৰ উদ্যোগসমূহে প্ৰাক ঔপনিৱেশিক অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই উদ্যোগসমূহে স্থানীয় বজাৰ আৰু ৰপ্তানিৰ বাবে বস্ত্ৰ, মৃৎশিল্প আৰু ধাতুৰ শিল্পকৰ্ম উৎপাদন কৰিছিল। কিন্তু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত এই পৰম্পৰাগত উদ্যোগসমূহৰ তীব্ৰ অৱনতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইয়াত মই কিৱৰ্ডবোৰ আণ্ডাৰলাইন কৰি থৈছো আৰু মোৰ এই আৰম্ভণিটো আগৰ দৰে অলপ দীঘল হৈছে, গতিকে ইমান দীঘল লিখাৰ প্ৰয়োজন নাই, চমু কৰিবলৈ চেষ্টা কৰা উচিত। অৱনতিৰ কাৰণসমূহ চোৱাৰ আগতে আমি কুটিৰ উদ্যোগৰ বিষয়ে অকণমান আলোচনা কৰোঁ। কুটিৰ উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ বুলিলে ক্ষুদ্ৰ পৰিসৰৰ পৰম্পৰাগত ঘৰুৱা উদ্যোগবোৰক বুজায়, যেনে হস্ততাঁত বোৱা, হস্তশিল্প, কাঁহৰ কাম আৰু ধাতুৰ সামগ্ৰী, যিবোৰে এসময়ত ভাৰতক বিশ্বৰ শিল্প কৰ্মশালা কৰি তুলিছিল। ঔপনিৱেশিক শাসনৰ পূৰ্বে 18শ শতিকাত বিশ্ব বাণিজ্যৰ প্ৰায় 25%তকৈ অধিক ভাৰতৰ আছিল। কিন্তু যেতিয়া ব্ৰিটেইনত ঔদ্যোগিক বিপ্লৱ আৰু ঔপনিৱেশিক নীতিৰ জাপি দিয়া হৈছিল, সেইটো সময়সীমা আছিল তেতিয়া 1760ৰ পৰা 1830 চনৰ আশে-পাশে, সেই সময়ছোৱাত এই উদ্যোগসমূহৰ দ্ৰুত অৱনতি ঘটিছিল। লগতে 1813 চনৰ যি চাৰ্টাৰ এক্ট আছিল, এই চাৰ্টাৰ এক্টৰ পিছত ভাৰতীয় বজাৰসমূহ সস্তা ব্ৰিটিছ মেচিন নিৰ্মিত সামগ্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছিল। তাৰ ফলতো এই আমাৰ কটেজ ইণ্ডাষ্ট্ৰীৰ অৱনতি ঘটিছিল। লগতে 19 শতিকাৰ মাজ ভাগলৈকে বিশ্ব বাণিজ্যত ভাৰতৰ অংশ 25% পৰা কমি আহি 2% তললৈ নামি আহিছিল। এতিয়া চাওঁ আহক অৱনতিৰ কাৰণসমূহ। ইয়াত মই হেডিং দিছোঁ অৱনতিৰ কাৰণ, আৰু লগতে ট্ৰানজিশ্যন লাইন এটাও লিখিলোঁ। একচুৱেলি হেডিং আৰু ট্ৰানজিশ্যন লাইন একেলগতে দিব নালাগে, বেলেগ বেলেগকৈ লিখিব লাগে, আৰু দুইটাই এটা বক্সৰ আণ্ডাৰত লিখিব লাগে। যি কি নহওক, চাওঁ আহক। ঔপনিৱেশিক ভাৰতত পৰম্পৰাগত কুটিৰ উদ্যোগৰ অৱনতিৰ কেইবাটাও পৰস্পৰ সম্পৰ্কীয় কাৰণ আছিল। সেই কাৰণবোৰ তলত ব্যাখ্যা কৰা হৈছে। 1 নম্বৰত আছে বৈষম্যমূলক শুল্ক নীতি। ইংৰাজে ভাৰতীয় হস্তশিল্পৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ লগতে ব্ৰিটিছ সামগ্ৰী বিনামূলীয়াকৈ আমদানিৰ অনুমতি দিছিল। ইয়াৰ ফলত ভাৰতীয় সামগ্ৰীয়ে ঘৰুৱা আৰু ৰপ্তানি বজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো কঠিন হৈ পৰিছিল। গতিকে যি আমাৰ লোকেল সামগ্ৰী আছিল, লোকেল প্ৰডাকশ্যন আছিল, তাৰ ওপৰত বেছি শুল্ক আৰোপ কৰিছিল, আৰু যিখিনি তাৰ পৰা ব্ৰিটিছে আমদানি কৰি আনিছিলে সেইখিনিত কোনো শুল্ক আৰোপ কৰা নাছিল। গতিকে ব্ৰিটিছ সামগ্ৰীৰ লগত আমাৰ লোকেল সামগ্ৰীয়ে ফেৰ মাৰিব পৰা নাছিল। ইয়াত মই লিখা নাই, তথাপিতো কৈ থৈছোঁ, ব্ৰিটেইনত ভাৰতীয় বস্ত্ৰশিল্পৰ ওপৰত কমেও 60 পৰা 70% আমদানি শুল্ক লগোৱা হৈছিল। আনহাতে ব্ৰিটিছ সামগ্ৰীয়ে ভাৰতত প্ৰায় শুল্কমুক্তভাৱে প্ৰৱেশ কৰিছিল। সেইকাৰণে আমাৰ লোকেল সামগ্ৰীয়ে ব্ৰিটিছ সামগ্ৰীৰ লগত ফেৰ মাৰিব পৰা নাছিল। সেইকাৰণে এই ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী অৱনতি ঘটিবলৈ আৰম্ভ হৈছিল। নেক্সট পইণ্টটো হৈছে অৰ্থনৈতিক শোষণ।
গধুৰ কৰ আৰু ভূমি ৰাজহ ব্যৱস্থাই গ্ৰাম্য সম্প্ৰদায়ক দৰিদ্ৰ কৰি তুলিছিল, যাৰ ফলত বিশ্ব তেওঁলোকৰ ক্ৰয় ক্ষমতা আৰু স্থায়ীভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা হ্ৰাস পাইছিল। ব্ৰিটিছৰ এই নীতিয়ে ভাৰতৰ পৰা ধন সম্পত্তি নিষ্কাশন কৰিলে, যাৰ ফলত বিশ্ব অৰ্থনীতিত ভাৰতৰ অংশ হ্ৰাস পালে। ইয়াত মেইন যিখিনি কিৱৰ্ড আছে তাৰ তলত হাইলাইট কৰা হৈছে, আৰু ইয়াত মোৰ এটা ভুল হৈছিলে লিখোঁতে। ইয়াত কৰ ৰাজহ সামগ্ৰী দৰ বুলি লিখিছিলোঁ, যাৰ ফলত বিশ্ব তেওঁলোকৰ হৈছে। ইয়াত একচুৱেলি বিশ্বত হ'ব লাগিছিলে, সেইখিনি মোৰ ভুল হৈছে, আপোনালোকৰ মাজত কৈ থৈছোঁ। নেক্সট পইণ্টটো হৈছে ব্ৰিটিছ ঔদ্যোগিকৰণ। ব্ৰিটেইনত ঔদ্যোগিক বিপ্লৱৰ ফলত সস্তা আৰু যন্ত্ৰৰে নিৰ্মিত সামগ্ৰীৰ অধিক উৎপাদন হয়। ভাৰতীয় বজাৰসমূহে ব্ৰিটিছৰ নিৰ্মিত সামগ্ৰী, বিশেষকৈ বস্ত্ৰশিল্পৰ দ্বাৰা উপচি পৰিছিল, যাৰ ফলত স্থানীয় শিল্পীসকলক ক্ষতিগ্ৰস্ত কৰিছিল। নেক্সট পইণ্টটো হৈছে ৰাষ্ট্ৰৰ সমৰ্থনৰ অভাৱ। ঔপনিৱেশিক কৰ্তৃপক্ষই থলুৱা উদ্যোগসমূহৰ সংৰক্ষণৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। কুটিৰ উদ্যোগসমূহক কোনো ধৰণৰ সুৰক্ষা বা আধুনিকীকৰণৰ সহায় আগবঢ়োৱা নাছিল। ইয়াৰ ফলতো আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহ বা ঘৰুৱা উদ্যোগসমূহ অৱনতি ঘটিছিল। নেক্সট পইণ্টটো হৈছে অশিল্পকৰণ। ভাৰতৰ পৰম্পৰাগত বজাৰ আৰু শিল্পীসকলৰ অৱসান আছিল অশিল্পকৰণৰ এক বহল প্ৰক্ৰিয়াৰ অংশ, যাৰ ফলত ভাৰতক ব্ৰিটিছ উদ্যোগৰ বাবে কেঁচামাল যোগানকাৰীলৈ ৰূপান্তৰিত কৰা হৈছিল। ভাৰতৰ লোকেল ইণ্ডাষ্ট্ৰীৰ ঘৰুৱা প্ৰডাকশ্যনৰ যি শিল্পী আছিল, তেওঁলোকৰ অৱসান হোৱাৰ লগে লগেই আমাৰ যি পৰম্পৰাগত বজাৰ, ইয়াক এটা কেঁচামালৰ যোগানকাৰীলৈ ৰূপান্তৰ কৰা হৈছিল, আৰু আমাৰ ইয়াৰ পৰা কেঁচামাল ব্ৰিটিছৰ তালৈ ইংলেণ্ডলৈ ৰূপান্তৰ কৰা হৈছিল, আৰু তাৰ পৰা সেই সামগ্ৰী নিৰ্মাণ কৰি আকৌ পুনৰ আমাৰ ইয়ালৈ বিক্ৰীৰ বাবে ৰপ্তানি কৰা হৈছিল। 6 নম্বৰ পইণ্টটো হৈছে ৰেলৱে। ৰেলপথ প্ৰৱৰ্তনৰ ফলত ব্ৰিটিছ সামগ্ৰীয়ে ভাৰতৰ প্ৰতিটো প্ৰান্তত প্ৰৱেশ কৰাত সহজ হৈ পৰিছিল, আনহাতে পৰম্পৰাগত সামগ্ৰীয়ে ভাৰতৰ প্ৰতিটো প্ৰান্তত লৈ যোৱাটো ব্যয়বহুল আৰু কঠিন আছিল। এইটো সাধাৰণ পইণ্ট এটা। নেক্সট হৈছে মেচিনত নিৰ্মিত সামগ্ৰী। ব্ৰিটিছে ব্ৰিটেইনৰ পৰা মেচিন নিৰ্মিত সামগ্ৰী আমদানি কৰিছিল, যিবোৰ ভাৰতীয় সামগ্ৰীতকৈ উন্নত মানৰ আৰু সস্তা আছিল। এইটো আমি সকলোৱে জানো, নহয় জানো? গতিকে শেষত মই কনক্লুজন এনেদৰে লিখিছোঁ, সামৰণি এনেদৰে মাৰিছোঁ: ঔপনিৱেশিক ভাৰতত পৰম্পৰাগত কুটিৰ উদ্যোগৰ অৱনতিৰ ফলত ব্যাপক নিবনুৱা সমস্যা, দৰিদ্ৰতা আৰু কৃষি অৰ্থনীতিৰ দিশলৈ ৰূপান্তৰিত হোৱাৰ ফলত ভাৰতৰ ব্ৰিটেইনৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা গভীৰ হৈ পৰে। গতিকে শেষত আমি গম পালোঁ যে ভাৰতৰ যি স্থানীয় উদ্যোগ আছিলে, সেইখিনি যেতিয়া অৱসান হ'বলৈ ধৰিলে, তেতিয়া আমাৰ ইয়াৰ অৰ্থনীতিটো ব্ৰিটেইনৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ হ'বলৈ ধৰিলে। এই ঔপনিৱেশিক ভাৰতত কুটিৰ উদ্যোগৰ অৱনতিৰ ফলত কেৱল এটা অৰ্থনৈতিক পৰিঘটনাই নাছিল, ই আছিল জীৱিকা, সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ ঔদ্যোগিক ভিত্তি ধ্বংস কৰি এটা স্বাৱলম্বী জাতি, কেঁচামালৰ যোগানকাৰী আৰু ব্ৰিটিছ সামগ্ৰীৰ গ্ৰাহকলৈ ৰূপান্তৰ কৰা। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আগলৈ আকৌ এনেধৰণৰ ভিডিঅ' লৈ আহিম। ধন্যবাদ।